वन्दे परमानन्दं माधवं गुरुब्रह्मा गुरुर्विष्णु गुरुर्देव महेश्वरं गुरुर्साक्षात् परं ब्रह्म तस्मै श्री गुरुवे नमः तस्मै श्री गुरुवे। আজিৰ দিনটোতে মহামানৱ মহাত্মা গান্ধীয়ে নিজৰ জীৱন বলিদান দিছিলে দেশৰ কাৰণে, কিন্তু তেখেতৰ ইচ্ছা নাছিলে মৃত্যু হ'বলৈ, কিন্তু তেখেতক জবৰদস্তি বুলি কোৱা হয় যে নাথুৰামে তেখেতক গুলিয়াই মাৰিলে। কিন্তু বাস্তৱিকতে আজিও চিৰ স্মৃতি হৈ থকাৰ মূল কাৰণ হ'ল মহামানৱ মহাত্মা গান্ধী নিজৰ আত্মাৰ সৰ্বতে যিটো ৰাস্তা তেখেতে জ্ঞান বিজ্ঞান তদাং ৰহস্য আৰু ভাৰতীয় সংস্কৃতিৰ যিটো পৰম্পৰা তেখেতে প্ৰাপ্তি কৰিছিলে, আৰু তেখেতৰ স্মৃতি আজিও আমাৰ এই ভাৰত দেশত কেৱল আমাৰ ইয়াতেই নহয়, আজি গোটেই বিশ্বৰ ভাৰততেই আজি তেখেত আমাৰ চিৰ স্মৰণীয় হৈ থাকিব। কিন্তু তেখেতৰ নাম আছিলে আৰু তেখেতৰ শুভ নাম আছিলে মোহনদাস কৰমচাঁদ গান্ধী। কিন্তু মহাত্মা গান্ধী কিহৰ কাৰণে হ'ল? যিজনে নিজৰ মহান আত্মাক জানি লয়, আৰু এই মহান আত্মাক জনাৰ পিছত আজি দেশৰ কাৰণে তেখেতে নিজৰ জীৱন বলিদান দিলে। আজিও তেখেতৰ জীৱনৰ উদাহৰণ লৈ আজিও আমাৰ জীৱনৰ নিজৰ কৰ্ম আমি কৰি যোৱাৰ ক্ষেত্ৰত আজি মানৱ উদ্যান সেৱা সমিতি বুলিবলৈ এটা বহু ডাঙৰ বিশাল সংস্থা, আৰু এই সংস্থাৰ সংস্থাপক আমাৰ পূজ্যবৰ শ্ৰী গুৰু মহাৰাজজী, আৰু গুৰু মহাৰাজজীৰ উদ্দেশ্য হ'ল যে বিশ্বত শান্তি কেনেধৰণে হ'ব, বিশ্বত শান্তি প্ৰতিষ্ঠা কৰাৰ আমি কল্পনা কৰিব নোৱাৰা, কিন্তু আজি গুৰু মহাৰাজজী বিশেষ আজি আমাক এই বিশ্বত শান্তি স্থাপনা কৰাৰ আজি পাৰদৰ্শিতা গুৰু মহাৰাজজী কৈছে যে বিশ্বত শান্তি কেনেকৈ হ'ব? কেৱল আত্মজ্ঞানৰ দ্বাৰা, আত্মজ্ঞান প্ৰচাৰ আৰু প্ৰসাৰৰ দ্বাৰাই আমাৰ বিশ্বত শান্তি স্থাপনা হ'ব। আৰু এই আত্মজ্ঞান প্ৰত্যেকজন ব্যক্তিয়ে জানিলে আমি কেৱল হিন্দু মুছলমান শিখ ইছাই বুলিলেই আমি মানৱ বুলি নহয়, আজি দেশে বিদেশে যিমান আজি মানৱ আছে সকলো হৈছে ঈশ্বৰৰ সৃষ্টি। আৰু এই পৃথিৱী জগতত যিমান প্ৰাণী আছে, এই প্ৰাণী জীৱ জগতত যিমান প্ৰাণী আছে, পশু প্ৰাণী আছে, মানৱ আছে, আৰু সকলোৱে ঈশ্বৰৰ সৃষ্টি প্ৰাণী। আৰু ঈশ্বৰে সৃষ্টি মঞ্চখন সৃষ্টি কৰিলে, আৰু এই সৃষ্টি মঞ্চত জন্ম হোৱা গতিকে আজি আমাৰ প্ৰত্যেকজন মানৱৰ এটাই ধৰ্ম, আৰু ধৰাই হৈছে ধৰ্ম। আজি আমাৰ সমাজত বিভাজনৰ সৃষ্টিৰ মূল কাৰণ কি? আজি মানৱ সমাজে নিজৰ জীৱনৰ লক্ষ্যত উপনীত হ'ব নোৱাৰাৰ গতিকে আমাৰ সমাজত বিভাজনৰ আজি প্ৰচেষ্টা চলি আছে। সেই গতিকে চাওক, আজি মানৱ উদ্যান সেৱা সমিতিৰ সহযোগত শ্ৰী গুৰু মহাৰাজৰ কৃপাত আজি আমাৰ দেশে বিদেশে আজি জ্ঞানৰ প্ৰচাৰ কৰাৰ মূল উদ্দেশ্য হ'ল আজি গোটেই বিশ্বৰ মানৱক এক কৰাৰ পৰম সংকল্প। আৰু মহামানৱ মহাত্মা গান্ধীৰ সংকল্প আছিলে যে আমাৰ ভাৰত দেশখনক ৰামৰাজ্য প্ৰতিষ্ঠা কৰাৰ সপোন দেখিছিলে, কিন্তু সেই সপোন বাস্তৱত কৰিব নোৱাৰিলে। আৰু মহামানৱ মহাত্মা গান্ধীৰ যি সপোন আছিলে ৰামৰাজ্য প্ৰতিষ্ঠা কৰাৰ সপোন, আৰু সেই সংকল্প আজি আমাৰ শ্ৰী গুৰু মহাৰাজজীয়ে আজি কৰিছে। আৰু আমাৰ অসম নহয়, ভাৰততে নহয়, দেশে বিদেশে এক আত্মজ্ঞানৰ প্ৰচাৰ কৰিছে, জাতিৰ মাজত ভাইচাৰা ভাৱনা জগাবৰ কাৰণে। হিন্দু মুছলিম শিখ ইছাই হোৱাৰ আগতে আমি সকলোৱে মানৱ, আৰু মানৱৰ মানৱতা গুণ কেতিয়া প্ৰাপ্তি হ'ব? যেতিয়া সুপ্ত মানৱ জগাই উঠিব, আৰু জগাই তোলাৰ যিটো আজি সাধনা, আৰু সেই সাধনা আজি গুৰু মহাৰাজে আমাৰ সমাজত ব্যাপকৰূপে আজি প্ৰচাৰ কৰি আহিছে। আজি চাওক, এই আমাৰ ডিব্ৰুগড় জিলাৰ আমগুৰি বাগান লাইনতেই নহয়, আমাৰ জেগাই জেগাই লাইনে লাইনে এনেকুৱা পৰিৱেশ, এনেকুৱা সন্ত সমাগমৰ আয়োজন কৰাটো অতি আৱশ্যক হৈ পৰিছে। চাওক ভগত ভক্তসকল, আজিৰ মানৱ নিজৰ ৰাস্তা, নিজৰ ভক্তিৰ ৰাস্তা, নিজৰ জীৱনৰ যিটো লক্ষ্য, সেই লক্ষ্যত আজি উপনীত হ'ব নোৱাৰাৰ মূল কাৰণ হৈছে মানৱ আজি নিজক নিজে জনা নাই। আজিৰ মানৱে নিজক নাজানিলে সঁচাকৈ মানৱ ৰক্ষাতলৈ যাব, আৰু এই মানৱ ৰক্ষাতলৈ যোৱাৰ আগতে আমি সকলোৱে চিন্তা কৰোঁ, আমাৰ জন্ম কাৰ পৰা হ'ল? যে আমাৰ মাতৃৰ গৰ্ভৰ পৰা আমাৰ জন্ম হ'ল।
আৰু মাতৃ আৰু পিতৃ গুৰু আমাৰ পালনৰ গৰাকী আৰু জন্মৰ গৰাকী আই মাই 9 মাহ দিন গৰ্ভত ৰাখি আমাক জন্ম দিলে আৰু দেউতাই খুৱাই বুৱাই ডাঙৰ দীঘল কৰিলে সকলো সম্পত্তিৰ অধিকাৰী বনাই দিলে কিন্তু আমাৰ জন্ম মাতৃৰ গৰ্ভৰ পৰা হ'ল আৰু আমি মাতৃৰ গৰ্ভত থকাতে আমি ঈশ্বৰক প্ৰাৰ্থনা কৰিছিলোঁ প্ৰভু এই নৰকিন্ন কুণ্ডৰ পৰা বাহিৰত উলিয়াই দিয়ক বাহিৰত গৈ আপোনাৰ নাম কেতিয়াও নাপাহৰোঁ আপোনাৰ নামৰ প্ৰচাৰ কৰিম আপোনাৰ নামৰ আজি ধ্যান সাধনা কৰিম আৰু নামৰ প্ৰচাৰ কৰিম বুলি আমি সকলোৱে সংকল্পবদ্ধ হৈ আহিছিলোঁ সেই গতিকে আগত কৈছে হল পিতৃ গুৰু আমাৰ পালনৰ গৰাকী জনমৰ গৰাকী হবাৰো গৰাকী তুমি নাৰায়ণ দিয়া পদ তলে ঠাই পিতৃ মাতৃ ঋণ বুজিব নোৱাৰো জ্ঞান বুদ্ধিহীনা হলো জীৱ শ্ৰেষ্ঠ হয় তোমাক নিচিনিলো আমি ৰখাতলে গৈলো হৰি নাৰায়ণ আমি ৰখাতলে গলো পিতৃ গুৰু আমাৰ পালনৰ গৰাকী আৰু জনমৰ গৰাকী আই আৰু সবাৰো গৰাকী মালিক সকলোৰে মালিক স্বয়ং নাৰায়ণ আৰু নাৰায়ণ স্বয়ং বিষ্ণু স্বয়ং প্ৰভু এই সংসাৰ সৃষ্টি কৰিলে আৰু প্ৰথম সৃষ্টিৰ প্ৰাণী হৈছে মানৱ আৰু মানৱ আজি এই সৃষ্টি মঞ্চত জন্ম গ্ৰহণ কৰিলে প্ৰথম ঈশ্বৰৰ সৃষ্টি প্ৰাণী হৈছে মানৱ আৰু মানৱক নিজৰ ৰূপ দি পেলাই আজি মানৱক সৃষ্টি কৰিলে সেই গতিকে আজি মানৱৰ জীৱনৰ যিটো উদ্দেশ্য মানৱৰ জীৱনৰ যিটো লক্ষ্য আজি আমি যিখন দেশত জন্ম হ'ল এই দেশখন হৈছে ভাৰত দেশ আৰু ভাৰত দেশ অতি পুণ্যভূমি আৰু এই পুণ্যভূমি যেতিয়া ভাৰতত আমাৰ জন্ম হ'ল আমাৰ উদ্দেশ্য কি ভাৰত ভূমিত জন্ম লভিয়া নভজে শ্ৰী হৰি চৰণে হিতু জ্ঞান শূন্য পশুতকৈ অধম জনম লভিয়া কেনে কি ক'লে ভাগৱত ভক্তসকল ভাৰত ভূমিত জন্ম লভিয়া নভজে শ্ৰী হৰি চৰণে শ্ৰী হৰি চৰণত যেতিয়ালৈকে মানৱ শৰণ নলয় বাস্তৱিকতে শ্ৰী হৰি কাক কোৱা হৈছে যিজন শ্ৰী হৰিয়ে সৃষ্টি কৰিলে আৰু মানৱ সমাজৰ অজ্ঞানৰূপী অন্ধকাৰক হৰণ কৰাৰ ক্ষমতা আৰু জ্ঞানৰ পোহৰ দিয়াৰ ক্ষমতা আছে আৰু সেইজনে হৈছে নৰৰূপ হৰি অজ্ঞান আন্ধাৰে পৰিয়া জীৱন জ্ঞান পথ ভৈলা নাখ নময়ঞ্জনীয়া বিনেয়া নমতে নপাৱে হৰিৰ পাখ কি বুলি ক'লে ভাগৱত ভক্তসকল যে অজ্ঞান আন্ধাৰে পৰিয়া জীৱন জ্ঞান পথ ভৈলা নাখ অজ্ঞান আন্ধাৰত পৰি জ্ঞানৰ ৰাস্তা নষ্ট দুষ্ট হৈ গ'ল কিন্তু জ্ঞানী সাধুসন্তসকলে আজি আমাক জ্ঞান দি পেলাই শ্ৰী হৰি শ্ৰীচৰণত আমাক ভক্তি কৰাৰ ৰাস্তা পথ আমাক দেখুৱালে সেই গতিকে সাধুসন্তসকলক ঋষিমুনিসকলক মহাপুৰুষসকলক কিহক লগত তুলনা কৰিছে সূৰ্যৰ লগত সূৰ্য যেনেধৰণে ৰাতিপুৱা হ'লে সূৰ্য উদয় হয় আৰু ৰাতিৰ গভীৰ অন্ধকাৰ দূৰ কৰি দিয়ে দূৰ কৰাৰ ক্ষমতা কেৱল সূৰ্য নাৰায়ণৰ আছে ঠিক তেনেধৰণে কৈছে সন্ত সূৰ্য যাৰ ভৈলন্ত প্ৰকাশ কি কহিব ভাগ্য তাহাৰ সগুণ নিৰ্গুণ ভকতি প্ৰকাশে প্ৰকাশে চক্ষু পাৰ কি ক'লে ভগৱত ভক্তসকল সন্ত ঋষিমুনি মহাপুৰুষসকলক সূৰ্যৰ লগত তুলনা কৰিলে যেতিয়া সন্ত সাধু দেৱদূত ৰূপী সন্ত শান্তিৰ দূত সন্ত যেতিয়া প্ৰাপ্তি হয় তেতিয়া সময়ৰ সদ্গুৰুৰূপী সূৰ্যৰ কিৰণ মানৱৰ জীৱনত পৰে আৰু সূৰ্যৰ কিৰণ পৰা মাত্ৰকে জ্ঞানী সদ্গুৰুৰ জ্ঞানৰ আশীৰ্বাদৰ প্ৰকাশ যেতিয়া পৰে মানৱৰ জীৱনৰ অজ্ঞানৰূপী অন্ধকাৰ দূৰ হয় আৰু প্ৰভুৰ যিটো ৰূপ কৈছে ভগৱানৰ দুটা ৰূপ আছে এটা সগুণ সাকাৰ আৰু নিৰ্গুণ নিৰাকাৰ সগুণ সাকাৰৰ পূজা আৰু নিৰ্গুণ নিৰাকাৰৰ ধ্যান আৰু সেই নিৰ্গুণ নিৰাকাৰৰ ধ্যান
সেয়া হৈছে সত্য শক্তি। তুমিহে কেৱল সত্য, মিছা হবে আন, জানি জ্ঞানী গণে কৰে হৃদয়ত ধ্যান। কৈছে প্ৰভু হৈছে সত্য, আৰু সেই সত্য প্ৰভু ক'ত আছে? আমাৰ হৃদয়ৰ মন্দিৰৰ ভিতৰত আছে। আৰু যিজনে জানে তেখেত জ্ঞানী, আৰু জ্ঞানীজনে হৃদয়ত জানি যেতিয়া ধ্যান কৰে তেখেতৰ মানৱৰ জীৱনৰ অজ্ঞান ৰূপী অন্ধকাৰ দূৰ হৈ যায়। সেই গতিকে আহক ভাগৱত ভক্তসকল, আজি মানৱ ধৰ্মৰ সংস্থাপক পৰম প্ৰভু শ্ৰী গুৰু মহাৰাজৰ বিশেষ উদ্দেশ্য আৰু লক্ষ্য, আৰু সেই লক্ষ্য আৰু সংকল্প হৈছে লোৱাটো কৰ্তব্য হৈছে কি? विश्व में शांति कैसे होगी? सभी कोई मिलकर बोलेंगे, विश्व में शांति कैसे होगी? आत्मा ज्ञान से। आत्मा ज्ञान कहाँ मिलेगा? सतगुरु के दरबार में। समय का सदगुरु कौन है? श्री सतपाल जी महाराज का एक ही नारा, जागे है जगाएंगे, हिंदू मुस्लिम सिख ईसाई आपस में है भाई भाई, भारत माँ की चार सिपाही, हिंदू मुस्लिम सिख ईसाई, भेदभाव को दूर करो, हमारा देश कैसा हो? राम राज्य जैसा हो। हमारा देश कैसा हो? राम राज्य जैसा हो। हमारा देश कैसा हो? राम राज्य जैसा हो। श्याम रामचंद्र की, भारत माताओं की, मानव धर्म की। সঁচাকৈ ভগত ভক্তসকল, ৰাম ৰাজ্য প্ৰতিষ্ঠা কৰাৰ যিটো সপোন আছিলে মহামানৱ মহাত্মা গান্ধীৰ, আৰু সেই সংকল্প আজি হাতত লৈ আজি আমাৰ শ্ৰী গুৰু মহাৰাজে আহি দেশে বিদেশে জ্ঞানৰ প্ৰচাৰ কৰি আহিছে। প্ৰচাৰ কৰি 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 আমাৰ এই অসম ৰাজ্যত প্ৰচাৰ আহি আজি আমাৰ প্ৰত্যেক অসমৰ প্ৰত্যেকখন জিলাতে শাখা আশ্ৰম বনাই দিয়া হৈছে। আৰু আশ্ৰম অৰ্থাৎ আমাৰ ভাৰতীয় সংস্কৃতিৰ পৰম্পৰা যে মহাপুৰুষসকলে সন্ত ঋষিমুনিসকলৰ আশ্ৰমলৈ গৈ তেখেতসকলে গুৰুকুলত গৈ বিজ্ঞান পদম ৰহস্য এই জ্ঞান বিদ্যা হাসিল কৰিছিলে। সেই গতিকে আজিও আমাৰ নামঘৰ, মন্দিৰ, মছজিদ, গীৰ্জাঘৰ, গুম্বা, গুৰুদ্বাৰ সকলোখিনি অনুষ্ঠান প্ৰতিষ্ঠান থকাৰ মাজতো আজি আশ্ৰম নিৰ্মাণ কৰাৰ উদ্দেশ্য এটাই। আশ্ৰম মানে য'ত আহি পেলাই শ্ৰম দান কৰা। সেই গতিকে আহক ভাগৱত ভক্তসকল, আমাৰ নিচেই ওচৰতে আমাৰ ডিব্ৰুগড় বাণীপুৰত আমাৰ শাখা আশ্ৰম আছে, আৰু আমাৰ তিনিচুকীয়া জিলাৰ নপুখুৰী ঠাণ্ডাঘৰত আমাৰ আশ্ৰম আছে, আমাৰ ইফালে বৰহাট চাহ বাগিচাতো আমাৰ আশ্ৰম আছে, আৰু আমাৰ ওচৰতে লাগি থকা মথুৰাপুৰ সোণাৰী এই অঞ্চলতো আমাৰ সৎসং হৈ থাকে, আৰু আমাৰ ৰাজগড় শাখা অঞ্চলতো আমাৰ প্ৰচাৰ প্ৰসাৰ চলি আহিছে। আৰু আমাৰ সকলো ৰাইজৰ সহযোগত এই মহান সন্ত সমাৰোহ, এই মহান সৎসংগৰ আয়োজনৰ উপলক্ষে সকলো ভক্তৰ উপস্থিতিয়ে আৰু সকলোৰে পূৰ্ণ সহযোগৰ কাৰণে আজি সফল হ'বলৈ গৈছে। আৰু ইন্দ্ৰ দেৱতা সঁচাকৈ পুষ্পবৃষ্টি কৰিলে, আৰু আজি আমাৰ সকলো ভক্তৰ যিটো মনৰ আশা আছিলে এই সমাগম আয়োজন কৰা, আৰু বহুত দিনৰ পৰা তেখেতসকলৰ সংকল্প আছিলে এনেকুৱা এটা সন্ত সমাগম মহান সৎসংগৰ আয়োজন কৰাৰ উদ্দেশ্য লৈ এই সৎসং আয়োজন কৰিলে। আৰু এই আয়োজনত যিসকলে তনে মনে ধনে সেৱা সহযোগ দিলে সকলোকে ধন্যবাদ জ্ঞাপন কৰি, আৰু আমাৰ আগত অনেক কাৰ্যসূচী আছে, সময় বহুত দেৰি হৈছে, প্ৰায় 12টা বজাৰ পৰা আমাৰ এই কাৰ্যক্ৰম চলি আছে। 12, 1, 2, 3 এতিয়া 4টা বাজিবলৈ হৈছে, আৰু সকলোৱে নিজৰ নিজৰ ঘৰলৈ যাবলগীয়া আছে, আৰু খানাৰো ব্যৱস্থা কৰা আছে। সেই গতিকে আমি সকলোৱে মিলিজুলি গুৰু মহাৰাজ শ্ৰীচৰণত আমি প্ৰাৰ্থনা কৰোঁ, যিসকলে মহান সৎসংগৰ আয়োজন কৰি নিমন্ত্ৰণ কৰিলে তেখেতসকলকো আমি আশীৰ্বাদ প্ৰদান কৰিছোঁ, আৰু সকলো ৰাইজৰ মংগল কামনা কৰিছোঁ। সকলোৱে ভজনত লগ দিব। বলি শ্ৰী আনন্দকান্ত ভগৱান কি জয়। সৎসংগৰ আয়োজন ভকতৰ নিমন্ত্ৰণ, আহিছোঁ সৎসংগ ভুলি, আহিছোঁ সৎসংগ ভুলি, সৎসংগ শুনাই যাওঁ, আশীৰ্বাদ কৰি যাওঁ, ৰাইজৰ কুশল হওক বুলি, ৰাইজৰ মংগল হওক বুলি, সৎসংগৰ আয়োজন
কৰি যাওঁ ৰাইজৰ সুফল ভুলি ৰাইজৰ সম্পদ ভুলি প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰপন্ন জনতা ৰণ তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া চলো হৰণ জানিয়া চলো হৰণ হতংগৰ আয়োজন ভকতৰ নিমন্ত্ৰণ আহিছো হতভঙ্গ বুলি হতভঙ্গ শুনাইছা সকলোকে নিমন্ত্ৰণ কৰি আমি এই মহান প্ৰথমত আপোনালোকে সকলোৱে শুভ বনালে সেই গতিকে আপোনালোকৰ উদ্ধাৰ মংগল কামনা কৰি আজি বিশেষভাৱে আজি আমাদের আসাম প্রান্তমে জায়গা জায়গা জ্ঞানকে প্রচার হয়ে আহে আর প্রচারের মূল কারণ আছে গুরু মহারাজকে কৃপা আর আসাম প্রান্তমে কোনো একটা জেলা নাই যা আশ্রম নাই আর যা সাধু সন্তকের পদার্পণ নাই আর প্রচার নাই আর প্রচারকের একটা সহযোগ যে हर एक मानव हिंदू मुस्लिम सिख ईसाई वाला के हमरा मानव ही के तो मानवेर कल्याणের কারণে আজ আমরা কিছু ভালো ভালো কাম করতে লাগি বলছে কলরের ভাই ভালো ভালো কাম আর ও মরি গলে রহি যাবে না ভালো কাম করলে নাম থাকি যাবে তো ভাল কর্ম আজ কি হলো পুণ্যকের কর্ম এরকম সন্ত সমাগম সৎসঙ্গের আয়োজন করে সবকে নিমন্ত্রণ করে যে সৎসঙ্গ সে লাভ আমরা প্রাপ্তি করতে পারবে আর সবকে এই শুভ লাভ দিতে পারি এটা একটা ভাল পুণ্যকের কাম লাগে তো আমরা সবাই যান গুরু মহারাজজিকে দয়াকে পাত্র বনে আমরা কর্ম করে আগুয়াই যাব আর গুরু মহারাজকে যেটা সংকল্প লাগে আর এই সংকল্পকে আমরা পূজা করতে হলে এক दूसरा से मिलजुल আমরা জ্ঞান প্রচার করে আমরা সবাই যেন আগভাগ নিতে লাগে আর যাহা গুরু মহারাজের সংকল্প হলো যে এরকম একটা জায়গা ছাড়তে না লাগে যাহা মানব ধর্মের প্রচার নাই হচ্ছে আর প্রচার করবার কারণে আমরা জোর দাও
জোর করছে আমরা প্রচার করতে আমরা আগুয়ে যেতে লাগে এরকম একটা জায়গা ছাড়তে না লাগে যাহা প্রচার নাই হচ্ছে মানে ধর্মকে জয় জয়গান নাই হচ্ছে এগুলিকে বেশি নাই বলতে হলে ছোট মতো একটা ভোজন হয় আদিবাসী ভাষায় সবেজন সাথ দিবি তার পিছে সৎসঙ্গ সমাপন হবে আর খানার ব্যবস্থা আছে প্রসাদ খাই মানে নিজের নিজের ঘরে যাবি আর আজকের যেটা সৎসঙ্গ হলো নিজের নিজের বিচার দিলাম অনুভব বিচার দিলাম পূজনীয় সন্ত মহাত্মা গিলা রাখলো আমরা সবাইজন মনে করবো আর ইয়াদ রাখি মানে যে সৎসঙ্গ শুনেই সবাই যেন মুদিত মানে মজ্জাই অতি অনুরাগ লহই চারো ফল সত্যতনু সাধু সমাজ প্রয়াগ সত্য মহাত্মার সঙ্গে প্রাপ্তি করলে সৎসঙ্গ আমরা শুনি মানে বুঝতে চেষ্টা করতে লাগে আমরা যদি বাধ্য করতে থাকবো তো বুঝা নাই পাবো বলি শ্রী সদ্গুরু মহারাজ কি জয়।